এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ কেন্দ্ৰীয় চৰকাৰক দিয়া নাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন অসম চৰকাৰে প্ৰতিবেদন প্ৰেৰণ কৰা নাই কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰে প্ৰতিবেদনখন নিৰীক্ষণ কৰি থকা বুলি জানিব পৰা গৈছে কেন্দ্ৰত গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে এই মন্তব্য কৰে সংসদৰ অধিৱেশনত জনালে মন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যসভাৰ সদস্য সন্তোষী চক্ৰৱৰ্তীৰ লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে এই কথা সদৰি কৰে পূৰ্বে বন্ধ খামত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিম বুলি কৈছিল ৰাজ্য চৰকাৰে 15 ফেব্ৰুৱাৰীত কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছিল ৰাজ্য চৰকাৰক বন্ধ খামত প্ৰতিবেদন দিছিল চৰকাৰক প্ৰতিবেদনখন নুখুলাকৈ কেন্দ্ৰীয় চৰকাৰক জমা দিয়াৰ কথা কৈছিল ৰাজ্য চৰকাৰে 6 মাহে প্ৰতিবেদনৰ কাম নকৰাত ক্ষোভ প্ৰকাশ কৰিছিল কমিটিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই কিছুদিন পূৰ্বে প্ৰতিবেদনখন ৰাজহুৱা কৰিছিল আছুৱেও এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰক দিয়া নাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন অসম চৰকাৰে প্ৰতিবেদন প্ৰেৰণ কৰা নাই কেন্দ্ৰীয় চৰকাৰলৈ গুৰুত্বপূৰ্ণ খবৰ আমি এই বিষয়ে কথা পাতিম আমাৰ ফোন লাইনত আসুৰ দীপাংকৰ নাথ আমাৰ লগত আছে ফোন লাইনত সংযুক্ত হৈছে আপোনাক স্বাগতম জনাইছো আমাৰ বাতৰি মাজলৈ আৰু যেহেতু এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে কেন্দ্ৰীয় চৰকাৰক দিয়া নাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন এই সন্দৰ্ভত আপুনি কি ক'ব খোজে অসম চৰকাৰ যে পিছলীয়া বা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি এই সন্দৰ্ভত বক্তব্য ৰখাসকল যে মিছলীয়া অসমৰ মানুহক যে আগুৱা বাঢ়ি পেলাই তেওঁলোকে প্ৰতিবেদনখন গ্ৰহণ কৰিছিল সেই কথাটো ইতিমধ্যে স্পষ্টভাৱে আজি প্ৰতিফলিত হ'ল অসমৰ জনসাধাৰণে যে বিচাৰ কৰিব কেনেধৰণৰ বক্তব্যৰে অসমীয়া মানুহক কেনেকৈ তেওঁলোকে বা অসমৰ জনসাধাৰণক কেনেকৈ তেখেতসকলে বিপথন পৰিচালিত কৰি আছে তাৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু হ'ব নোৱাৰে কাৰণ আমি প্ৰথমৰ পৰাই কৈছিলোঁ যে এই প্ৰতিবেদনখন ক'ত আছে তেওঁলোকে জনাওক তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত প্ৰতিবেদনখন ছাবমিট কৰিলে নে নাই সেই কথাটো জনাওক কিন্তু মিছলীয়া চৰকাৰ এখনৰ ওপৰত কোনে কি ভৰসা কৰিছে অসমৰ জনসাধাৰণে সেইকাৰণে সমাগত এই ধৰণৰ যিটো তেখেতসকলৰ যিটো অসমীয়া জাতিৰ প্ৰতি কৰা ব্যৱহাৰ কাৰণ ক্লক 6ৰ ৰূপায়ণ সমিতিৰ বহুসংখ্যক সদস্যই এই কথাটো সন্দেহ কৰি আছে যে অসমৰ মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদন আছে নে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত জমা দিছে সদৌ অসম ছাত্ৰ সন্থাই আমি ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত এই বিষয়টো আলোচনা কৰোঁতে আমি সেই সময়ত ভাবিছিলোঁ আৰু প্ৰতিবেদনখন আমি ৰাজহুৱা কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মন্ত্ৰীয়ে কি ক'লে যে প্ৰতিবেদনখন তেখেতসকলে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক দিছে আৰু কেন্দ্ৰীয় চৰকাৰে এইখন চোৱা চিতা কৰি আছে আজি সম্পূৰ্ণ ওলোটা কথা এটা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে গোটেই বিষয়টোত অসমৰ জনসাধাৰণে এইখন চৰকাৰৰ মনোবৃত্তি আগৰ পৰাই যিহেতু তেওঁলোকে গম পাই আছে গতিকে অসমীয়া জাতিৰ প্ৰতি যে এই চৰকাৰখনক দায়িত্বজ্ঞানহীন কাম কাজ এই কথাটো কোনো আজি প্ৰতিফলিত হৈছে হয় আৰু এটা কথা হয় যেহেতু ৰাজ্য চৰকাৰে প্ৰতিবেদনখন দিয়া নাই কেন্দ্ৰীয় চৰকাৰক গতিকে এই ক্ষেত্ৰত আপুনি কি ভাবে কিহৰ কাৰণে দিয়া নাই কি ভাবে আপুনি এই প্ৰতিবেদনখন দিয়া নাই আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেখেতসকলে কেন্দ্ৰীয় চৰকাৰৰ ৰঙা চকু ভয় কৰা নে কাৰণে প্ৰতিবেদনখন দিবৰ কাৰণে ভয় খাইছে ইয়াত আন কথা থাকিবই নোৱাৰে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীক এই অসম চৰকাৰে ভয় কৰে তেওঁলোকৰ ৰঙা চকুৰে ভয় কৰে কাৰণে প্ৰতিবেদনখন হয়তো তেওঁলোকে তাত গৈ ছাবমিট কৰিবলৈ পৰা নাই কাৰণ আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমৰ পৰাই কৈছিলোঁ যে ৰাইজক এটা ঠগ দিবৰ কাৰণে আৰু ৰাইজক বিপথে পৰিচালিত কৰি পুনৰ তেওঁলোকে শাসনৰ বাধ্যনি ল'ম বুলি তেওঁলোকে এই ধৰণৰ কাম কাজ বহুদিনৰ পৰা কৰি আছে আজি পুনৰ ফাদিল হৈছে তেওঁলোকৰ এই ধৰণৰ ষড়যন্ত্ৰ কাৰণ এখন প্ৰতিবেদন 6 মাহ ধৰি তেওঁলোকে এতিয়া 6 মাহ হৈ গ'ল নিদিয়া কথাটো ইতিমধ্যে তথ্য সহকাৰে প্ৰমাণ হ'ল গতিকে দুৰ্ভাগ্যজনক যে অসমীয়া জাতিয়ে কেনেধৰণৰ এখন চৰকাৰক শাসনৰ বাধ্যনি দিছিল হয় নিশ্চয় যেহেতু বন্ধ খামত প্ৰতিবেদনখন জমা দিছিল ৰাজ্য চৰকাৰক গতিকে প্ৰতিবেদন নুখুলাকৈ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিম বুলি কৈছিল ৰাজ্য চৰকাৰে গতিকে তাৰ পিছত ৰাজ্য চৰকাৰে নিৰীক্ষণ কৰি থকাৰ অৰ্থ কি বুলি ক'ব আপুনি এই ক্ষেত্ৰত
নিৰীক্ষণ কৰাৰ কথাই থাকিব নোৱাৰে। প্ৰতিবেদনখন এই সপ্তাহত দিব, অহা সপ্তাহৰ পৰা ইমপ্লিমেণ্টেশ্যনৰ কাম আৰম্ভ হ'ব বুলি কৈছিলে। প্ৰতিবেদনখন যিহেতু দিয়াই নাই, ৰাজ্য চৰকাৰৰ হাততে আছে, তেওঁলোকে নিৰীক্ষণ কৰি আছে বুলি কৈছে। গতিকে গোটেই বিষয়টো অসমৰ মানুহক আভুৱা ধৰিব খুজিছে আৰু অসমীয়া জাতিটোক সজাৰ কাৰণে তেওঁলোকে যিবোৰ পৰিকল্পনা ৰচনা কৰিছে তাৰ উচিত প্ৰত্যুত্তৰ তেওঁলোকে পাব। হয়, ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত। আৰু এয়া আছিল আছুৰ দীপাংকৰ নাথ, আমাক জনালে কেন্দ্ৰীয় চৰকাৰক অসম চুক্তিৰ সন্দৰ্ভত আমাক ইতিমধ্যে জানিবলৈ দিলে। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ, কেন্দ্ৰীয় চৰকাৰক দিয়া নাই অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন। অসম চৰকাৰে প্ৰতিবেদন প্ৰেৰণ কৰা নাই কেন্দ্ৰীয় চৰকাৰলৈ। আৰু অসম চৰকাৰে প্ৰতিবেদনখন নিৰীক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে জানিবলৈ দিছে এই কথা। সংসদৰ অধিৱেশনত জনালে মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যসভাৰ সদস্য সন্থাজী ছত্ৰপতিৰ লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই কথা সদৰি কৰে। 15 ফেব্ৰুৱাৰীত কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছিল ৰাজ্য চৰকাৰক। বন্ধ খামত প্ৰতিবেদন দিছিল চৰকাৰক। প্ৰতিবেদনখন নুখুলাকৈ কেন্দ্ৰীয় চৰকাৰক জমা দিয়াৰ কথা কৈছিল ৰাজ্য চৰকাৰে। 6 মাহে প্ৰতিবেদনৰ কাম নকৰাত ক্ষোভ প্ৰকাশ কৰিছিল কমিটিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই। কিছুদিন পূৰ্বে প্ৰতিবেদনখন ৰাজহুৱা কৰিছিল আছুৱেও। আৰু এই মুহূৰ্তত আমি কথা পাতিছিলোঁ আছুৰ দীপাংকৰ নাথৰ সৈতে, আৰু তেওঁ মন্তব্য প্ৰকাশ কৰিলে। আৰু এতিয়া আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰাৰ সৈতে। অসীম কুমাৰ বৰা, আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কি ক'ব এই প্ৰতিবেদনখন সন্দৰ্ভত? হয়, আচলতে গোটেই কথাটো আজি অতি আমাৰ অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক কথা যে যেতিয়া কা আন্দোলন লৈ অসম উত্তাল হৈছিল, যে নাগৰিকত্ব সংশোধনী বিৰোধী আইনৰ বিৰুদ্ধে যেতিয়া ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈছিল, সেই সময়ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে এটা কৌশল ল'লে যে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে এখন কমিটি গঠন কৰি দিয়া হ'ব। আৰু বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এই কমিটিখন গঠন কৰা হয়। এই কথাটোৱে তেতিয়া অসমৰ মানুহলৈ এটা মেছেজ গৈছিল বা এটা মেছেজ প্ৰেৰণ কৰিব খুজিছিল সৰ্বানন্দ সোণোৱাল চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে, যে অসমৰ ৰাইজৰ লগত, অসমৰ খিলঞ্জীয়াৰ লগত বিজেপি চৰকাৰ আছে, যে অসমৰ জাতি মাটি ভেটিৰ সম্পৰ্কত সন্দেহ প্ৰকাশ কৰিব নালাগে। আৰু এই গোটেই আন্দোলনটো কিছু স্থিমিত কৰিবৰ বাবে বা এই গোটেই প্ৰক্ৰিয়াটো যাতে মানুহে ভুল বুজাবুজি নলয় কা আইনখনৰ সন্দৰ্ভত, গতিকে এই কমিটিখন গঠন কৰি দিছিল যাতে 6 নং দফা ৰূপায়ণ কৰিব পাৰে। আৰু এইখিনিতে এটা স্পষ্ট কৰাৰ কথা উচিত যে অসম চুক্তিৰ 6 নং দফাটোক লৈ বিভিন্ন সময়ত বেমেজালি সৃষ্টি হৈ আহিছে, চৰকাৰে সেইটো ৰূপায়ণ কৰা নাই। কাৰণ অসম চুক্তিৰ 6 নং দফাটোত আছে যে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব লাগিব, যে অসমীয়াৰ সংজ্ঞা কি। অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবৰ বাবে আচলতে এই কমিটিখন গঠন কৰি দিছিল। আৰু অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নোহোৱাৰ বাবেই অসমত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈ আহিছিল। আসন সংৰক্ষণ হওক, বিধানসভাৰ আসন সংৰক্ষণ, লোকসভাৰ আসন সংৰক্ষণক লৈ কিছু জটিলতাৰ সৃষ্টি হৈ আছিল। প্ৰথমে আহে যে অসমীয়া কোন, কিন্তু অসম চুক্তিত যেতিয়া অসমীয়া শব্দটো আছিল 6 নং দফাত, তেতিয়া প্ৰশ্ন উত্থাপন হ'ল যে অসমত অসমীয়া কোন। গতিকে এই সংজ্ঞাটো কোনেও নিৰ্ধাৰণ কৰা নাছিল বা কোনোবাই নিৰ্ধাৰণ কৰিছিল যদিও সেই সংজ্ঞাটো বহুতে গ্ৰহণ কৰা নাই, বহুতে সেই সংজ্ঞাৰ বিৰোধিতা কৰিছিল। গতিকে যাতে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ হয় আৰু এই অসমীয়াসকলৰ যাতে নিজৰ স্বাভিমান, অধিকাৰ আৰু মাটি ভেটিৰ অধিকাৰ যাতে অটুট ৰাখে, তাৰ বাবে অসমীয়া সংজ্ঞা নিৰ্ধাৰণ কৰাৰ বাবে এই সমিতিখন গঠন কৰি দিছিল। অৰ্থাৎ 6 নং দফাটো ৰূপায়ণ কেনেকৈ কৰা হ'ব সেই সম্পৰ্কত পৰামৰ্শ ল'বৰ বাবে এই কমিটিখন গঠন কৰি দিয়া হৈছিল। আৰু উল্লেখ কৰা প্ৰয়োজন, এই কমিটিখনত চৰকাৰে ভালদৰেই বা বিবেচনা কৰি বহু কেইজন গুণী জ্ঞানী ব্যক্তি, বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী, অধ্যাপক তথা জ্যেষ্ঠ অধিবক্তাক নিয়োগ কৰি দিছিল। আৰু এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল, অসম চৰকাৰে নহয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই কমিটিখন গঠন কৰি দিছিল আৰু অসমৰ মানুহ আশ্বস্ত হৈছিল যে এইবাৰ কিবা এটা কৰিব বা অসমৰ প্ৰতি, অসমীয়াৰ প্ৰতি কেন্দ্ৰীয় বিজেপি চৰকাৰে কিছু আস্থা পোষণ কৰিছে বা আন্তৰিকতাৰে গ্ৰহণ কৰিছে। কিন্তু দেখা গ'ল যে কমিটিখনে নিৰ্ধাৰিত সময়ত এই প্ৰতিবেদন প্ৰস্তুত কৰিলে আৰু সেই প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দাখিল কৰিবলৈ কৈছিল, কিন্তু অমিত শ্বাহে সেই প্ৰতিবেদনখন গ্ৰহণ কৰিবলৈ সময় নোলাল। ফলত তেওঁলোকে খং ক্ষোভ প্ৰকাশ কৰি গুৱাহাটীলৈ উভতি আহিব লগা হৈছিল। তেতিয়া এটা নতুন বিতৰ্ক হৈছিল। তেতিয়াই মানুহৰ মাজত সন্দেহ হৈছিল যে যিখন কমিটি কেন্দ্ৰই গঠন কৰিছিল, সেই কমিটিৰ প্ৰতিবেদন গৃহমন্ত্ৰীয়ে ল'বলৈ কিয় অস্বীকাৰ কৰিলে। তথাপিও পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী সোণোৱালক প্ৰতিবেদন দিলে বন্ধ খামৰ ভিতৰত। তেতিয়া চবেই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিলে নে নাই।
তেতিয়া কিন্তু চৰকাৰ নীৰৱ আছিল আছুকে ধৰি বিভিন্ন দল সংগঠনে ইয়াৰ কথা জানিব খুজিছিল কিন্তু তেতিয়া চৰকাৰৰ ফালৰ পৰা কোনো স্পষ্ট উত্তৰ নিদিলে প্ৰতিবেদনখন দিলে নে নাই আৰু তেনেদৰে গোটেই বস্তুটো এটা গোট মাৰিলে তাৰ পাছত আজি ৬-৭ মাহৰ পাছলৈকে সেই প্ৰতিবেদনৰ কোনো খা খবৰ নাই মাজতে আছুৱে খুব প্ৰকাশ কৰি সেই প্ৰতিবেদনৰ কি তথ্য আছে বা কি পৰামৰ্শ দিছে সেই কথাখিনি ফাদিল কৰি দিছিলে তেতিয়াও এটা নতুন বিতৰ্ক হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসন্তুষ্টি প্ৰকাশ কৰিছিল যে আছুৱে এটা নতুন জটিলতাৰ সৃষ্টি কৰিলে বুলি কিন্তু যি নহওক আজিৰ তাৰিখত এটা কথা স্পষ্ট হ'ল যে এই প্ৰতিবেদনখন কাৰ্যকৰী কৰাটো দূৰৰ কথাই এই প্ৰতিবেদনখনৰ প্ৰতি কোনো আন্তৰিকতাৰে দুইখন চৰকাৰৰ নাই কিয়নো আজি ৭ মাহৰ পিছতো এই প্ৰতিবেদনখন কেন্দ্ৰক দাখিল কৰা নাই আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বয়ং গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে যি পাৰ্লিয়ামেণ্টত ক'ব লগা হৈছে যে প্ৰতিবেদনখন আমালৈ অহা নাই আৰু আমি পোৱা নাই ৰূপায়ণ কৰাটো দূৰৰ কথা আৰু এই প্ৰতিবেদনখন পৰ্যালোচনা কৰি আছে ৰাজ্য চৰকাৰে এটা পতা উঠিছে যিখন প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পৰ্যালোচনা কৰিব লাগিছিল পৰ্যালোচনা কৰি এইটো ইমপ্লিমেণ্টেশ্যনৰ ব্যৱস্থা কৰিব লাগিছিল সেইটো নকৰি অসম চৰকাৰে কেনেদৰে পৰ্যালোচনা কৰি থাকিব পাৰে তাৰমানে অসম চৰকাৰে এই প্ৰতিবেদনখন বন্ধ খামৰ পৰা উলিয়াই পঢ়িছে নেকি বা সেই দফাবিলাক ষ্টাডি কৰি আছে নেকি গতিকে এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে আৰু এই প্ৰশ্নটোৱে অসীম কুমাৰ বৰা এইখিনিতে আৰু এটা প্ৰশ্ন আহি পৰে যিহেতু নিৰীক্ষণ কৰি থকা কৈছে আৰু 6 মাহ ইতিমধ্যে পাৰ কৰাৰ পিছতো এতিয়া নিৰীক্ষণ কৰি থকা বুলিয়ে কোৱা হৈছে গতিকে এই কথা ৰাজ্য চৰকাৰে জনাইছে নেকি যে নিৰীক্ষণ কৰোতে আৰু কিমান সময় লাগিব বা কেতিয়া ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক জনাব এই গোটেই কথাটো আচলতে ৰাজ্য চৰকাৰে অতি গোপনে ৰাখিছে আচলতে ৰাজ্য চৰকাৰে এই সম্পৰ্কত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ হওক বা মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি ক'ব লাগিছিল যে এই প্ৰতিবেদনখন আমাৰ হাতত দিলে আৰু আমি প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ পঠাইছো আৰু কেন্দ্ৰীয় চৰকাৰক এখন ৰূপায়ণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছো বা দাবী জনাইছো সেই ধৰণৰ কোনো কথা দিছপুৰৰ পৰা আমাক জনোৱা হোৱা নাই বিভিন্ন সময়ত মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীক সুধিলেও তেওঁলোকে এই বিষয়টোৰ পৰা আঁতৰি ফুৰে কিন্তু অসমৰ মানুহে বিচাৰিছিল যে এই কমিটিখনৰ প্ৰতিবেদন ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰক অসমৰ জাতি মাটি ভেটিৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটো সমাধান হওক কিন্তু এতিয়া যদিও কেন্দ্ৰীয় পাৰ্লিয়ামেণ্টত যদিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে অসম চৰকাৰে পৰ্যালোচনা কৰি আছে কিন্তু অসম চৰকাৰে পৰ্যালোচনা কৰিছে নে নাই সেই সম্পৰ্কত কিন্তু আমাৰ হাতত কোনো তথ্য নাই যদি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কথা সত্য হয় তেনেহ'লে হয়তো অসম চৰকাৰে এইটো পৰ্যালোচনা কৰি আছে কিন্তু প্ৰশ্ন হৈছে যদি পৰ্যালোচনা কৰিছে কিমান দিনলৈ পৰ্যালোচনা কৰিব আৰু প্ৰতিবেদনখনত কি পৰ্যালোচনা কৰিবলৈ আছে কাৰণ তেওঁলোকে কৈছিল যে ডায়েৰী কমা কোনো ধৰণৰ সাল সলনি নকৰাকৈ আমি প্ৰতিবেদনখন ৰূপায়ণ কৰিম যদি কমিটিখনে আমাক সেই পৰামৰ্শ দিয়ে তাৰমানে কমিটিখনৰ পৰামৰ্শ হয় চৰকাৰৰ গ্ৰহণযোগ্য হোৱা নাই নহয় তেওঁলোকে এই প্ৰতিবেদনখন আৰু দীঘলীয়া কৰি অসমৰ মানুহক আভুৱা ভৰাৰ এটা প্ৰক্ৰিয়া অব্যাহত ৰাখিব খুজিছে গতিকে এই কথাটো এটা প্ৰমাণ কৰিছে নিশ্চয় যে অসমৰ যিটো মূল সমস্যা অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ সেই কথাটোক লৈ চৰকাৰ চিৰিয়াছ নহয় আৰু তেওঁলোকে এইটো ৰূপায়ণ কৰিব বিচৰা নাই হয় হয়তো অসীম কুমাৰ এটা কথা হ'ব পাৰে কৰোনাৰ যিহেতু এটা চাৰিওফালে মহামাৰী ৰূপ ধাৰণ কৰিছে গতিকে কৰোনাৰ অজুহাত দেখাই প্ৰতিবেদনৰ কাম আগ নাই বঢ়োৱা বুলি ৰাজ্য চৰকাৰে নিৰ্বাচনী ৰাজনীতি কৰিবলৈ এই প্ৰতিবেদনৰ কাম পেলাই থৈছে বুলি ভাবে নেকি নাই এইটো আমি ক'ব নোৱাৰো কাৰণ কৰোনাটো সেই প্ৰতিবেদনখনৰ লগত বিশেষ জড়িত নহয় কাৰণ কৰোনা হোৱাৰ পাছতো চৰকাৰে বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে বিভিন্ন ধৰণৰ আঁচনি ইখনৰ পিছত সিখন ঘোষণা কৰি আছে সপ্তাহত 4-5খন সংবাদমেল অনুষ্ঠিত কৰি হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আঁচনি ঘোষণা কৰি আছে বিভিন্ন কাম কাজ কৰি আছে গতিকে তাৰ মাজত এই প্ৰতিবেদনখন ৰূপায়ণ কৰিব নোৱাৰা বা এই প্ৰতিবেদনখনৰ ৰূপায়ণ কেনেকৈ হ'ব কেতিয়া সম্পূৰ্ণ কৰিব প্ৰাথমিক পদক্ষেপ কি গ্ৰহণ কৰিছে এই কথাবিলাক কৰিব নোৱাৰা কোনো কাৰণ নাই যদি একো কামেই চৰকাৰে কৰিব পৰা নাই মন্ত্ৰী বিধায়ক ঘৰৰ ভিতৰত সোমাই থাকিব লগা হৈছে বিষয়া সোমাই থাকিব লগা হৈছে বা কেন্দ্ৰীয় চৰকাৰৰ লগত ৰাজ্য চৰকাৰ কোনো সম্পৰ্ক বা অহা যোৱা কৰিব নোৱাৰা ব্যৱস্থা আছে তেতিয়া ক'ব পাৰি যে কিছু পৰিমাণে সেইটো স্থবিৰতা আহিছে কিন্তু লকডাউনৰ মাজতো ঊৰ্ধ্বতম বিষয়াসকলে কাম কৰি আছে মন্ত্ৰী বিধায়কসকলে কাম কৰি আছে গতিকে এনেকুৱা এটা পৰিৱেশৰ সময়ত এই চুক্তিখন এই প্ৰতিবেদনখনহে ৰূপায়ণ কৰিবলৈ তেওঁলোকৰ কৰোনা পৰিৱেশ সৃষ্টি হ'ল বা কৰোনাৰ বাবে ৰূপায়ণ কৰিব পৰা নাই সেইটো এটা মিছা কথা বা তেনেকুৱা ধৰণৰ কোনো কথা আহিব নোৱাৰে গতিকে আজি আমি কোৱা কথা নহয় বিভিন্ন দল সংগঠন আনকি কমিটিৰ সদস্যসকলেও খুব প্ৰকাশ কৰিছে তেওঁলোকে টুইটাৰত ঘোষণা কৰিব লগা হৈছে যে এই প্ৰতিবেদনখন কিয় ৰূপায়ণ কৰা নাই কিয় আমাক অৱজ্ঞা কৰা হৈছে গতিকে ইমানখিনি হোৱাৰ পাছতো দুইখন চৰকাৰে এইখন কাৰ্যকৰী নকৰাটোৱে অসমীয়াৰ স্বাভিমানৰ ওপৰত আঘাত সানিছে অসমীয়া আৱেগ অনুভূতিৰ প্ৰতি আঘাত সানিছে এতিয়া কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে পাৰ্লিয়ামেণ্টত কোৱাৰ পাছত
অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰে কি স্থিতি লয় বা তেওঁলোকে কি মন্তব্য কৰে তাৰ ওপৰতে বহু পৰিমাণে পিছৰ কাৰ্যসূচী বা পিছৰ কথা নিৰ্ভৰ কৰিব প্ৰিয়ংকা হয় নিশ্চয় অসীম বৰা ইহঁতে ক'ব পাৰি যেহেতু নিৰীক্ষণ চলি আছে কিন্তু কেতিয়ালৈ নিৰীক্ষণ চলিব আৰু কেতিয়া কেন্দ্ৰীয় চৰকাৰক জমা দিব সেই কথা এতিয়ালৈকৈ একো জনোৱা হোৱা নাই বা কেতিয়া জনাব সেই কথাও টুইটযোগে জনোৱা হোৱা নাই ধন্যবাদ জনাইছো এই মুহূৰ্তত অসীম বৰা আৰু যেহেতু এটা গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰক দিয়া নাই অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন অসম চৰকাৰে প্ৰতিবেদন প্ৰেৰণ কৰা নাই কেন্দ্ৰীয় চৰকাৰলৈ এই কথা আমাক ইতিমধ্যে জনালে আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰাই অসম চৰকাৰে প্ৰতিবেদনখন নিৰীক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে জানিবলৈ দিছে এই মন্তব্য আজি সদৰি কৰে মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে আৰু আছে বাতৰি কিন্তু তাৰ আগতে আমি ল'ব লাগিব এটা সৰু বিৰতি চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম কামিং আপ আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ কামিং আপ আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা The world's #1 mayonnaise brand, Hellmann's Real Mayonnaise. Channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18. ঘূৰি আহিছো বাতৰি পৰৱৰ্তী অংশলৈ নিশা কলিয়াবৰৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মহিলা শিশুসহ 3জন লোক ঠিতাতে নিহত হৈছে গুৰুতৰভাৱে আহত হৈছে আন 3জন নহৰু বস্তিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা এখন ট্ৰাকত বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাত বাহনখনৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হয় দুৰ্ঘটনাটোত নাজমা বেগম এলিশা হাজৰিকা আৰু নয়ন বৈশ্য নামৰ 3জন লোক নিহত হয় গুৰুতৰভাৱে আহত হয় এলিনা বেগম আহমেদ হুছেইন আৰু লতিফা বেগম নামৰ 3জন নিহত নয়ন বৈশ্যৰ ঘৰ নলবাৰীত আৰু আন আহত নিহতসকল যোৰহাট পুলিবৰৰ বুলি জানিব পৰা গৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ নহৰু বস্তিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো মহিলা শিশুসহ 3জন লোক ঠিতাতে নিহত হৈছে গুৰুতৰভাৱে আহত আন 3জন লোক হৈছে নহৰু বস্তিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা এখন ট্ৰাকত বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু তাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাত বাহনখনৰ সন্মুখ ভাগটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে দুৰ্ঘটনাটোত নাজমা বেগম এলিশা হাজৰিকা আৰু নয়ন বৈশ্য নামৰ 3জন লোক ঠিতাতে নিহত হয় আৰু গুৰুতৰভাৱে আহত হৈছে এলিনা বেগম আহমেদ হুছেইন আৰু লতিফা বেগম নিহত হৈছে নয়ন বৈশ্য আৰু তেওঁৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে আৰু আন নিহতসকল যোৰহাটৰ পুলিবৰৰ বুলি জানিব পৰা গৈছে আৰু আছে বাতৰি কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি